পশ্চিম নলবাৰীৰ চামতাত সংযোজিত হ'ল অত্যাধুনিক আল্ট্ৰাছাউণ্ড মেচিন। এতিয়াৰে পৰা চামতাত ৰোগীসকলে লাভ কৰিব আল্ট্ৰাছাউণ্ডৰ সুবিধা। চামতা মটৰ ষ্টেণ্ডত অৱস্থিত কিউৰ ডায়েগনষ্টিকে লৈ আহিছে এই সুবিধা। নলবাৰীৰ দুগৰাকীকৈ যুৱ চিকিৎসকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা উক্ত প্ৰতিষ্ঠানখনত ইতিমধ্যে ৰোগীসকলে তেজ, প্ৰস্ৰাৱৰ বিভিন্ন পৰীক্ষাৰ সুবিধা লাভ কৰি আহিছে। গ্ৰামাঞ্চলৰ ৰোগীসকলক সুবিধা প্ৰদানৰ উদ্দেশ্যে ডাঃ ছেলিম চুলতান আৰু ডাঃ জাইদুল ইছলামে প্ৰতিষ্ঠা কৰিছিল উক্ত চেণ্টাৰটো। দেওবাৰে নৱ সংযোজিত আল্ট্ৰাছাউণ্ড মেচিনটো উদ্বোধন কৰা হয়। সাংবাদিক কবি আব্দুল মজিদে আঁঠুৰা অনুষ্ঠানত মেচিনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে। অনুষ্ঠানত উপস্থিত থাকে স্ত্ৰীৰোগ বিশেষজ্ঞ গোপাল কলিতা, সুৰক্ষা হস্পিটেলৰ সঞ্চালক ডাঃ সৌৰভ শৰ্মা বশিষ্ঠকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। আজি চামতা মটৰ ষ্টেণ্ডত ডাক্তৰ ছেলিম চুলতান আৰু জাহিদুল ইছলামৰ নেতৃত্বত নতুনকৈ তেখেতসকলে কিউৰ মেডিকোজ বুলি যিখন ইয়াত ডায়েগনষ্টিক চেণ্টাৰ আজি এবছৰ আগতে আৰম্ভ কৰিছিলে, তাত এটা নতুন সংযোজন ঘটাইছে। আল্ট্ৰাছাউণ্ড মেচিন তেখেতসকলে সংস্থাপন কৰিছে আৰু ই সমগ্ৰ পশ্চিম নলবাৰী অঞ্চলৰ বাসীৰ বাবে এটা ভাল লগা খবৰ। এইকাৰণে যে আজিৰ তাৰিখত যিকোনো ধৰণৰ সাধাৰণ আমি অসুখত ভুগিলে ডক্টৰৰ পৰামৰ্শ ল'ব যোৱাৰ লগে লগে সকলো ধৰণৰ পৰীক্ষাৰ এক প্ৰবিধান আছে বা ডক্টৰসকলে প্ৰেছক্ৰাইব কৰে। আৰু পশ্চিম নলবাৰীৰ পৰা নলবাৰীলৈকে গৈ আল্ট্ৰাছাউণ্ড কৰাত যথেষ্টখিনি অসুবিধা, আৰু আমি সকলোৱে জানো যে আল্ট্ৰাছাউণ্ড সৰহ সংখ্যক বা আমাৰ সাধাৰণ বেমাৰৰ বাবে প্ৰসূতি বাদে সাধাৰণ বেমাৰৰ বাবে এম্পটি ষ্টমাকতে হয়, খালী পেটত হয় আৰু যথেষ্ট সময় ৰখিবলগীয়া হয়, যথেষ্ট কষ্টকৰ হয়। আৰু ইয়াৰ পৰা গৈ নলবাৰী চহৰত ৰখি 4-5 ঘণ্টা বা 2 ঘণ্টা, এটলিষ্ট 2 ঘণ্টাটো ৰখিবই লাগিব সকলে। 2 ঘণ্টা ৰখি এই আল্ট্ৰাছাউণ্ড পৰীক্ষা কৰাৰ ব্যৱস্থা বুলি আছিলে, কিন্তু আজি সেই ব্যৱস্থা বুলি চামতালৈকে লৈ আহিছে ডক্টৰ ছেলিম আৰু ডক্টৰ ইছলামে। তেখেতসকলক এই চেগতে ধন্যবাদ জনাইছোঁ। আৰু এই আল্ট্ৰাছাউণ্ড মেচিনৰ জৰিয়তে তেখেতসকলে হয়তো বৃত্তিগতভাৱে যিহেতুকে চিকিৎসক, তেখেতসকলৰ বৃত্তিৰ লগত জড়িত যদিও এই ব্যৱস্থা বুলিয়ে কিন্তু সমগ্ৰ অঞ্চলবাসীক যথেষ্ট উপকৃত কৰিব, যথেষ্ট সকাহ দিব। স্বাস্থ্য খণ্ডত ই এটা নতুন সংযোজন আৰু স্বাস্থ্য খণ্ডত ক্ষেত্ৰত ই যে আমাৰ ৰোগীসকল আছে বা ৰাইজক যথেষ্ট সকাহ দিব। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। গোটেই চামতাবাসীৰ বাবে যে ডক্টৰ ছেলিম চুলতান আৰু ডক্টৰ জাহিদুল ইছলাম দুজন যুৱ চিকিৎসকে এটা নতুন আশা লৈ নতুন উদ্যমেৰে ইয়াত চামতাবাসীৰ কাৰণে এটা আল্ট্ৰাছাউণ্ড মেচিন উচৰ্গা কৰিছে। আল্ট্ৰাছাউণ্ড আচলতে আগতে ডাঙৰ ডাঙৰ চহৰবিলাকত ডাঙৰ গুৱাহাটীৰ নিচিনা জেগাত আছিল, তাৰপিছত লাহে লাহে আমাৰ নলবাৰীৰ নিচিনা ঠাইত আহিলে। এতিয়া সেইটো আমি চামতাতে উপলব্ধ হৈছে, চামতাবাসীৰ বাবে সুখবৰ। আৰু সেইকাৰণেই আজি এই শুভ মুহূৰ্তত মই ইয়াৰ এইখিনিৰ সাক্ষী হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু জনসাধাৰণৰ বাবে মই এইটোৱে কৈছোঁ যে যিখিনি সুবিধা আমি নলবাৰী বা গুৱাহাটীত পাই, সেই সুবিধাখিনি যাতে আমি চামতাবাসীতে পাইছোঁ, সেইকাৰণে এইখিনি আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা। আৰু আপোনালোকৰ জৰিয়তে সমূহ ৰাইজলৈ এইটো বাৰ্তাই পঠাইছোঁ যে এইখিনি সুবিধা যাতে সকলোৱে ইয়াৰ পৰা গ্ৰহণ কৰে, সেয়ে মোৰ কামনা। ধন্যবাদ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।